নমস্কাৰ মই এষ্ট্ৰলজাৰ এন কুমাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ মই অসমীয়া জন্ম মাহ সম্পৰ্কে কৈ আছোঁ যেনেকৈ আমাৰ ৰাশি সম্পৰ্কে কিছু কথা কোৱা যায় সেইদৰে আমাৰ অসমীয়া জন্ম মাহ অনুযায়ী এজন জাতকৰ শাৰীৰিক বৈশিষ্ট্য আৰু ভাগ্যফলো কোৱা যায় কথা হল মই ইতিমধ্যে বহাগৰ পৰা শাওনলৈকে ক'লো আজি মই আপোনালোকৰ লগত আলোচনা কৰিম ভাদ মাহৰ বিষয়ে মুখ্যতঃ এই ভিডিঅ'টো কৰাৰ অৰ্থ হ'ল যিসকল জাতক জাতিকাৰ কুণ্ডলী নাই জন্ম কুণ্ডলী নাই হয়তো কিছুমানে নিজৰ নাজানিলেওতো মাহটো জানে যে মোৰ অমুক ভাদ মাহ আছিল বা মোৰ আহিন মাহত জন্ম আছিল ঠিক সেই কাৰণে কৈছোঁ সেই জাতকসকলৰ কাৰণে মুখ্যতঃ কিছু হ'লেও নিজৰ বিষয়ে শাৰীৰিক গুণৰ বিষয়ে কিছু জানিব পাৰিব মই আগৰ ভিডিঅ' কিছুমানত এই ৰিগাৰ্ডিঙত কিছু দীঘলীয়াকৈ কৈছোঁ প্ৰথম ভিডিঅ'টোত গতিকে যিসকলে চোৱা নাই সেইসকলে চাই ল'ব গতিকে ইয়াত আজি মই দীঘলীয়া নকৰোঁ ভিডিঅ'টো কমচে কম আজি মই নিৰ্দিষ্ট অকল ভাদ মাহটোৰ কথাই ক'ম অৰ্থাৎ যিসকল জাতক জাতিকাই ভাদ মাহত অসমীয়া ভাদ মাহত জন্মগ্ৰহণ কৰিছে সেই জাতক জাতিকাসকলৰ শাৰীৰিক বৈশিষ্ট্য কেনেকুৱা হোৱাৰ সম্ভাৱনা থাকে আৰু সেইসকল জাতক জাতিকাৰ ভাগ্যফল কেনেকুৱা হোৱাৰ সম্ভাৱনা থাকে বা হয় সেই বিষয়ে কিছু আভাস আগবঢ়াম মুখ্য কথা হ'ল আমাৰ এই ভাদ মাহটো আমাৰ ৰাশি চক্ৰৰ ৰবি গ্ৰহৰ অন্তৰ্ভুক্ত হৈ থাকে আপোনালোকক ক'লোঁ মুখ্যতঃ কাৰণ যেহেতু এই ভাদ মাহটো আমাৰ ৰাশি চক্ৰত গৈ আপোনাৰ সিংহ ৰাশিত পৰে ভাদ মাহটো ঠিক সেইদৰে প্ৰায় 12 মাহত 12টা ৰাশিয়ে যুক্ত হৈ থাকে ঠিক সেইদৰে এই ভাদ মাহটোৰ লগত ৰবি যুক্ত হৈ থাকে কাৰণ সিংহ ৰাশিত পৰি থাকে যদি সিংহ ৰাশিৰ অধিপতি গ্ৰহ আমাৰ ৰবি গতিকে তাৰ ওপৰত বহুত ডিপেণ্ড কৰে গতিকে প্ৰথম কথা হ'ল শাৰীৰিক বৈশিষ্ট্য ওলোৱাৰ লগে লগে এই জাতক যিসকল জাতক জাতিকা ভাদ মাহত জন্ম লয় সেই জাতকসকল সাধাৰণতে ক্ষীণ দেহযুক্ত হয় ক্ষীণ হয় দেহযুক্ত হয়তো পিছত হ'ব পাৰে প্ৰথম অৱস্থাত কিন্তু ক্ষীণ দেখিব আপোনালোকে সেইকাৰণে কোৱা হৈছে ক্ষীণ দেহযুক্ত কিন্তু ক্ষীণ দেহযুক্ত হ'লেও এই জাতক দেখিবলৈ অতি সুন্দৰ হয় এইটো এটা বৈশিষ্ট্য যে জাতক দেখিবলৈ বৰ সুন্দৰ হয় মানে যিটো এটা ব্ৰাইটনেছ মুখৰ ব্ৰাইটনেছ হওক বা দেখাত লগে ভাল লগা ঠিক এই এটা দেখিবলৈ সুন্দৰ হয় জাতক দাতা হয় স্ত্ৰী পুত্ৰযুক্ত হয় জাতক মিত্ৰযুক্ত সকলোৰে লগত সুখে দুখে সমভাগী হোৱাৰ যিটো থাকে আগ্ৰহ সেইটো ভাদ মাহ জাতক জাতিকাসকলৰ গাত দেখিবলৈ পোৱা যায় আৰু সেইকাৰণে জাতক সকলোৰে প্ৰিয় হয় ভাদ মাহত জাতক জন্ম পোৱা জাতকসকল প্ৰায় প্ৰিয় হয় সকলোৰে কাৰণ সকলোৰ লগত মিলিব পাৰে জাতকৰ আন এটা বৈশিষ্ট্য হ'ল এই জাতকে কোনো যুক্তি প্ৰমাণ চাব দে কোনো যুক্তি প্ৰমাণ অবিহনেও যিকোনো কামত নিজৰ ৰুচি অনুযায়ী কাম কৰি যায় এইটো হ'ল ভাদ মাহ অৰ্থাৎ কোনো যুক্তি প্ৰমাণ নোহোৱাকৈ যিকোনো কামৰ ক্ষেত্ৰত আগবাঢ়ি কৰাৰ যিটো মানসিকতাটো ভাদ মাহৰ জাতক জাতিকা সকলৰ গাত দেখিবলৈ পোৱা যায় আৰু এই জাতকসকলৰ এটা কথা হ'ল কি তাত সেই সফল হ'বও পাৰে আৰু কেতিয়াবা নহ'বও পাৰে কৰাত কৰি যাব নিজৰ ৰুচি অনুযায়ী এইটো হ'ল মুখ্য কথা জাতকৰ এটা বিশেষ গুণ হ'ল আনৰ বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়ায় এই জাতকসকল আনৰ বিপদ দেখিলে আগবাঢ়ি যায় এই গুণটো আছে জাতক আনফালে অত্যন্ত আত্মনিৰ্ভৰশীল ভাদ মাহৰ জাতকসকল আত্মনিৰ্ভৰশীল হয় নিজৰ মনৰ কথা আনৰ আগত সহজে প্ৰকাশ নকৰে
সহজে নিজৰ মনৰ ভাৱ কেতিয়াও আনৰ আগত প্ৰকাশ নকৰে নিজে সত্যবাদী হোৱাৰ বাবে আনকো তেনেকুৱাই ভাবে এইটো হ'ল আন এটা মানে গুণ কিন্তু কথা হ'ল নিজে সৎ হ'লে যে আনে সৎ হ'ব এইটোতো নহয় কিন্তু ভাদ মাহৰ জাতক যিসকল জাতক জাতিকা জন্ম পায় সেইসকল জাতক সাধাৰণতে সৎ হয় সত্যবাদী হয় আৰু নিজে সৎ আৰু সত্যবাদী হোৱাৰ কাৰণে আনকো সেই দৃষ্টিৰে চাবলৈ যায় কিন্তু সকল মানুহটো একে নহয় তাৰ ফলত জাতক ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনাটো থাকি যায় নহয় হয় আৰু আনৰ দ্বাৰা মানে ক্ষতিগ্ৰস্ত হৈ যায় ইয়াৰ মূল কাৰণটো হ'ল জাতকৰ এটা মনত সদায় থাকে কি নিজক আদৰ্শবাদী বুলি প্ৰমাণ কৰিব বিচৰা গুণ তাৰমানে আদৰ্শৰ পৰা বিচ্যুত নহয় যে সেইটোৱে হ'ল এইটো মুখ্যতঃ নিজক প্ৰতিষ্ঠা কৰা নিজক আদৰ্শবাদী বুলি প্ৰতিষ্ঠা কৰাৰ এটা বিশেষ আগ্ৰহ থকাৰ বাবে এই গুণটো দেখা যায় জাতক হয় আশাবাদী হয় স্থিৰ প্ৰতিজ্ঞ হয় অৰ্থাৎ কোনো এটি কামত এবাৰ হাত দিলে বিশেষকৈ ভাদ মাহত জন্ম পোৱা জাতক জাতিকাসকলৰ এটা কথা হ'ল কি এই জাতকে যদি কিবা এটা কামত হাত দিয়ে সেই কামটো শেষ নকৰালৈকে তাৰ পৰা আঁতৰি নাহে এইটো ৰাখিব জাতকৰ এই এটা মানে কাৰণ জাতক স্থিৰ প্ৰতিজ্ঞ কাম এটা হাতত লোৱাৰ পিছত কিয় নহ'ব কৰিমেই কামটো শেষ কৰাৰ পিছতহে আপোনাৰ ক্ষান্ত হয় জাতকৰ আন এটা গুণ হ'ল জাতক অপাত্ৰ ব্যক্তিকো স্নেহ সহানুভূতি দেখুৱাবলৈ গৈ ক্ষতিগ্ৰস্ত হোৱা এই জাতকৰ এটা কথা হ'ল কি যাক প্ৰয়োজন নাই অপাত্ৰ বুলি কোৱা হৈছে যি প্ৰাপ্য নহয় সেই ক্ষেত্ৰতো জাতক এনেকুৱা হয় নিজৰ স্নেহ আৰু সহানুভূতি দেখুৱাবলৈ গৈ ক্ষতিগ্ৰস্ত হোৱা দেখা যায় সেয়েহে জাতক এই ক্ষেত্ৰত কিছু পৰিমাণে বিশেষকৈ সাৱধান হোৱাটো ভাল কাৰণ সকলোকে বিশ্বাস কৰি আগবাঢ়ি সহায় কৰিব গ'লে মানুহে বহুত মানে বেয়াও পায় বেয়াকেও ক'ব পাৰে আত্মসন্মানো যাব পাৰে তাৰ ফলত গতিকে এই ক্ষেত্ৰত কিছু পৰিমাণে সতৰ্ক হোৱাটো বাঞ্ছনীয় বিশেষকৈ ভাদ মাহত জন্ম লাভ কৰা জাতক জাতিকাই ভাগ্যফল বুলি ক'বলৈ হ'লে এই জাতকৰ জীৱনত অনেক সুযোগ সুবিধা আহে বিশেষকৈ ভাদ মাহত জন্ম লাভ কৰা জাতক জাতিকাসকলৰ জীৱনলৈ বিভিন্ন ধৰণৰ সুবিধা আহে তাক সঠিকভাৱে ৰূপায়ণ কৰিবলৈ সচেষ্ট দৰকাৰ কিন্তু তাক ৰূপায়ণ সেই সুবিধাটো ল'ব পাৰিব লাগিব মানুহ নিজে গতিকে সেইটো হৈছে যে নিজে সেই সুবিধাটো লোৱাৰ আগ্ৰহী হ'ব লাগিব আৰু আনফালে জাতকৰ আন এটা গুণ জাতকে কিন্তু আনৰ পৰা সহায় সহযোগিতা পায় জাতকৰ আনৰ পৰা সহায় সহযোগিতা পায় আৰু আনৰ সহায়ত জীৱনত উন্নতি আশা কৰিব পাৰে তাৰমানে জাতকৰ জীৱনত আনৰ সহায়টো আহি যায় ক'ব নোৱাৰাকৈ আহি যায় গতিকে সেই ফালৰ পৰা জাতক সেইদৰে নিজৰ জীৱনত উন্নতি কৰাৰ সম্ভাৱনাটো থাকি যায় আকস্মিক অৰ্থপ্ৰাপ্তি এই জাতকৰ যোগ থাকে এই মাহত জন্ম জাতকৰ ক্ষেত্ৰত বিশেষকৈ জীৱনৰ শেষ বয়সত বিশেষ উন্নতি হোৱা দেখা যায় মুখ্যতঃ দেখা যায় বছৰ মানে বয়স বঢ়াৰ লগে লগে এই জাতক এটা ভাল যোগ এটাত থাকিছে উন্নতি যোগ নিজৰ উচ্চ চিন্তা তথা সততাৰে কাম কৰি গ'লে নিজৰ কিছু পৰিমাণে উচ্চাকাংক্ষী গতিকে নিজৰ উচ্চ চিন্তা আৰু সততাৰে কাম কৰি গ'লে জীৱনত উন্নতি হোৱাটো নিৰ্ঘাত বিশেষকৈ ভাদ মাহত জাতক জাতিকাসকলৰ কোৱা আছে যে নিজৰ সততা আৰু উচ্চ চিন্তাৰ দ্বাৰা কাম কৰি গ'লে জীৱনত বিশেষ উন্নতি সূচক হৈ থাকে আৰু মইতো কৈছোঁৱেই যে আগতে ক'লোঁ যে বয়সৰ লগে লগে উন্নতি যোগ
সূচিত হৈ থাকে ভাদ মাহত। এটা কথা আপোনালোকক কৈ থৈ দিলোঁ, যিহেতু কৈছোঁ প্ৰেম ভাল পোৱাৰ ক্ষেত্ৰত বিশেষকৈ এইটো খুব ইণ্টাৰেষ্টিং কথা। প্ৰেম ভাল পোৱাৰ ক্ষেত্ৰত এই জাতক জাতিকাসকল প্ৰথম প্ৰেম সফল নহয়। এইটো মুখ্য এটা বহুত ক'বলগীয়া কথা, মই কৈ দিছোঁ কি কাৰণত হয়। কাৰণ সেইকাৰণে কোৱা হৈছে যে ভাদ মাহত জাতক জাতিকা প্ৰথম প্ৰেম সফল নহয়, তাৰমানে আশা কৰাৰ ধৰণে ফল নাপায়। ইয়াৰ মুখ্য কাৰণটো হ'ল কথা আছে। ইয়াৰ মুখ্য কাৰণটো হ'ল ভাদ মাহ, ৰবি ক্ষেত্ৰ, সিংহ ৰাশি, আৰু কোৱা আছে সিংহ লগ্ন হওক, সিংহ ৰাশিৰ হওক, সিংহ লগ্ন সিংহ ৰাশিৰ জাতক জাতিকাসকল বিখ্যাত একেলগে সোমাই থাকিল না ভাদ মাহটো, যিহেতু সিংহ ৰাশিৰ লগত। এটা কথা কোৱা আছে যে সিংহ ৰাশি বা সিংহ লগ্ন জাতক জাতিকাৰ ক্ষেত্ৰত প্ৰথম প্ৰেম ব্যৰ্থ হয় বুলি কোৱা হৈছে। আৰু এই ক্ষেত্ৰত জাতকে প্ৰেম কি বস্তু এনেকৈ বুজা নুবুজাৰ মাজতে প্ৰথম প্ৰেম শেষ হয়। তাৰ ফলত যথেষ্ট মানসিক কষ্ট ভোগ কৰিব লগা হয় প্ৰথম অৱস্থাত। যিসকল জাতকৰ জন্মলগ্ন সিংহ লগ্ন হয়, জাতকৰ জন্ম ৰাশি সিংহ ৰাশি হয়, যিহেতু সিংহ ৰাশি সিংহ লগ্ন ভাদ মাহ, এতে অধিপতি গ্ৰহ ৰবি, গতিকে এই জাতকৰ প্ৰথম প্ৰেমৰ ক্ষেত্ৰত সফল হোৱাৰ সম্ভাৱনাটো খুব কম থাকে, মানসিক কষ্ট পাব পাৰে। কিন্তু নেক্সট প্ৰথম প্ৰেমটো বুজা নুবুজা, আওভা নোপোৱাৰ মাজতে শেষ হয় বুলি কোৱা হৈছে। কিন্তু পিছত যি প্ৰেম হয় সেই প্ৰেম চিৰস্থায়ী হয় আৰু সুখী হয়, প্ৰেমৰ ক্ষেত্ৰত সুখী হয়। সেইবিলাক প্ৰথম প্ৰেম কিন্তু বহুত লৈ যাব পাৰে আপোনাক, মানসিকভাৱে বহুত দূৰলৈকে লৈ যাব পাৰে, কিন্তু উভতি অহাৰ সক্ষমতাটো ৰাখে মেঘ ৰাশি, কি কয় সিংহ ৰাশি বা সিংহ লগ্নৰ জাতক জাতিকাসকলে। এইকাৰণে কোৱা হৈছে যে ভাদ মাহত জন্ম জাতকৰ একেই কথা, যিহেতু ভাদ মাহটো যিহেতু মই কৈছোঁ ৰবিৰ অন্তৰ্ভুক্ত, আনফালে সেইটো সিংহ ৰাশিও পৰে সিংহ লগ্নও হয়। সেয়েহে এই জাতকৰ প্ৰথম প্ৰেম ব্যৰ্থ হয়। আৰু সেই প্ৰেম ব্যৰ্থ হোৱাৰ কাৰণটো হ'ল কি, প্ৰেম ভাল পোৱাৰ ক্ষেত্ৰত বুজি পোৱাও নপতে। আপুনি ধৰক কাৰোবাক ভাল পাব বিচাৰিছে, কম 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 বুলি ভাবি থাকোঁতে হয়তো অন্তৰেৰে ভাল পাইছে, কিন্তু হঠাৎ প্ৰকাশ কৰিব নোৱাৰাকৈ আপোনাৰ প্ৰেম শেষ হৈ যাব পাৰে। কিন্তু তাৰ ফলত আপুনি মানসিক কষ্ট ভোগ কৰিব লগা হ'ব পাৰে। কিন্তু নেক্সট আকৌ যেতিয়া প্ৰেম হ'ব, তেতিয়া সেই প্ৰেমৰ জৰিয়তে আপুনি কিন্তু জীৱনত এটা সফল ৰাস্তা দেখিবলৈ সক্ষম হ'ব, এইটো কোৱা আছে। আৰু যদি হয়, যি জাতকে প্ৰথম প্ৰেম ব্যৰ্থ হৈ মন ভাঙি গৈ নেক্সট আৰু কোনোবা এজনীয়ে আহি জাতকৰে কোনোবা এজনীয়ে আহি জীৱনৰ সফলতাৰ দিশ আগবঢ়াই লৈ যায়, সেইসকল সিংহ লগ্নৰ জাতক বুলি আপুনি ডাইৰেক্ট ক'ব পাৰে। তাৰমানে সেই এটা কথা হ'ল কি, সেইকাৰণে কোৱা হৈছে যে ভাদ মাহক সিংহ ৰাশি সিংহ লগ্ন একেই কথা। গতিকে প্ৰথম প্ৰেম ইমান এটা সুবিধাজনক নহয়। এইটো আপোনালোকে বিচাৰ্য বিষয়, যিসকল ভাদ মাহত জন্ম পাইছে এইটো, বা যিসকলৰ সিংহ ৰাশিৰ মানুহ, যিসকল সিংহ লগ্নৰ মানুহ, এই তিনিটা বস্তুৰ ক্ষেত্ৰত আপোনালোকে নিজে বিচাৰ কৰি চাওক যে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰথম প্ৰেম কিমান সফল, সেইটো আপোনালোকে গম পাব। কিন্তু নেক্সট যি প্ৰেম হ'ব বা যাৰ লগত কোৱা আছে নেক্সট সফলতাৰ শিখৰত আগবঢ়াই লৈ যায়, এই বিপৰীত লিংগ হয়। এৰিছোঁ। এইখিনি আছিল ক'বলগীয়া ভাদ মাহত জন্ম পোৱা জাতক জাতিকাসকলৰ বিষয়ে। যিহেতু মই কৈয়ে আছোঁ, এটা চিৰিয়েলি অৱস্থাত কৈ আছোঁ, গতিকে আজি ভাদ মাহ ক'লোঁ। নেক্সট আপোনালোকৰ ভাদৰ পিছত আহিল এনেকৈ আপোনালোকৰ মোটামুটি মই শ্বৰ্ট মাৰ্কলৈ দিম বুলি কৈছোঁ, যেতিয়া মই দিম নিশ্চয় যিসকল জাতকৰ
মই কৈছোঁ যিসকল জাতকৰ ভাদ মাহত জন্ম, যিসকল জাতকৰ জন্ম ৰাশি সিংহ ৰাশি, জন্মলগ্ন সিংহ, সেইসকলে এনেকুৱা গোটেইখিনি ফল সেইবিলাকৰ কাৰণেও হৈ যায়। কাৰণ যিহেতু তাৰ মই কৈছোঁ যে এই মাহটো ভাদ মাহ, সিংহ ৰাশি সিংহ লগ্ন, ৰবি গ্ৰহৰ অন্তৰ্ভুক্ত হৈ থাকে বিশেষকৈ, সেইকাৰণে ফলবিলাক একে আৰু আপোনালোকৰ নিজৰ কথা। যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব, আৰু যিসকলে মই শেষৰ ফালত যিটো কথা ক'লোঁ, যদি আপোনালোকে যদি এইটো নিজে বুজি ল'ব হয়নে নহয়, প্ৰথম প্ৰেম আপোনালোকৰ কেনেকুৱা হৈছে, যিসকলে ভাদ মাহত জন্ম পাইছে। আৰু সফলতাৰ দিশটো ক'লোৱে, আপোনালোকৰ লাহে লাহে উন্নতি যাব, সততা থাকে, নিষ্ঠা থাকে কামত, যিকোনো কাম এৰা ধেৰা শব্দ নাই, কামত হাত দিলে কামটো শেষ হ'ব লাগিব, এই মানসিকতাটো থাকে। তাৰমানে দৃঢ় প্ৰতিজ্ঞ হৈ থাকে জাতকবিলাক। ঠিক এনে এটা বিশেষ গুণ থাকে। আৰু ভাগ্যফলটো গমেই পালে। গতিকে জাতকৰ বিভিন্ন দিশত যিকোনো কামত সক্ষমতাটো থাকে, আৰু সকলোৰ লগত মিলিব পৰা গুণটোও থাকে, আৰু বেছি সন্তুষ্টি বা বিশেষ আনৰ প্ৰতি বেছি স্নেহশীল সহানুভূতি দেখুৱাব যাতে কেতিয়াবা অকণমান ইফাল সিফাল হ'ব, সেই ক্ষেত্ৰতো সাৱধান থাকিব। এৰিছোঁ, নিশ্চয় ভাল পাব। যিসকলে ভাদ মাহত জন্ম পাইছে সেইসকলে এই ভিডিঅ'টোৰ পৰা কিছু হ'লেও আভাস পালে, নিজৰ চাৰিত্ৰিক বৈশিষ্ট্য আৰু ভাগ্যফলৰ বিষয়ে কিছু হ'লেও ক'লোঁ। নমস্কাৰ।